আজি এইয়া চাওকচোন মোৰ হাতত এয়া কি আপোনালোকে সকলোৱে চিনিটো পাইছেই নহয় জানো এয়া হৈছে কেঁচা শিলিখা আৰু মই এতিয়া খুবেই দৰকাৰী এটা বস্তু বনাম শিলিখাৰ পৰা আৰু তাৰ কাৰণে আমাক লাগিব এতিয়া শিলিখাটো এয়া চাওকচোন মই ধুনীয়াকৈ পুৰি ল'লোঁ আপোনালোকে জুইত বা গেছত যেনেকৈ সুবিধা হয় তেনেকৈ পুৰি ল'ব আৰু পুৰি লোৱাৰ পাছত এয়া চাওকচোন শিলিখাটো ধুনীয়াকৈ মানে ছাই হৈ যায় এয়া দেখা পাইছে ধুনীয়াকৈ ছাই হৈ গ'ল আৰু আমি এইখিনি এতিয়া ধুনীয়াকৈ পাউডাৰ কৰি ল'লোঁ যিমানেই বেছি পাউডাৰ হয় সিমানেই ভাল হয় আৰু এতিয়া আমি এই পাউডাৰখিনিৰ লগত মিক্স কৰিছোঁ খাটি সৰিয়হৰ তেল যদি আপোনালোকৰ খাটি সৰিয়হ তেল নাই বজাৰৰ পৰা কিনা মিঠাতেলটো ইউজ কৰিলেও হ'ব আৰু এতিয়া আমাৰ কাৰণে তৈয়াৰ হৈ গ'ল এয়া কাজল আৰু ধুনীয়াকৈ এয়া দেখা পাইছে মই ৰিভাঞ্চক মানে কাজল লগাই দিছোঁ আৰু এয়া লগাইছিলোঁ 1 মাহৰ পাছৰ পৰাই লগাইছিলোঁ কিন্তু ৰিভাঞ্চ এতিয়া 3 মাহ কমপ্লিট হৈছে তাৰ যথেষ্ট ভাল ৰিজাল্ট পাইছোঁ ধুনীয়াকৈ চেলাউৰিত নোমবিলাক আহিছে আৰু আপোনালোকেও এনেকৈ শিলিখা পুৰি পেলাই লগাব পাৰিব আৰু আজি ভিডিঅ'টো সেয়াই আছিলে আশা কৰিছোঁ ভাল পালে আপোনালোকে চাই বাই